নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক। মই যে যিটো এক্সাৰচাইজ কৰি আছোঁ, এই এক্সাৰচাইজৰ বিষয়ে আপোনালোকক ক'ম। মোৰ নিজৰে পোৱা বস্তু। মোৰ 2 মাহে হ'ল মোৰ বিষ হৈছিলে কান্ধৰ পৰা ভৰিলৈকে আৰু কেতিয়াবা মাথালৈকে। মোৰ বিষটো কিন্তু একেটা জেগাতে নাথাকে, কেতিয়াবা মাথাত, কেতিয়াবা কান্ধত, কেতিয়াবা হাতত, কেতিয়াবা ভৰিত এনেকুৱা হৈছিলে। মই চব এক্সাৰচাইজ কৰি সৰু সৰু এক্সাৰচাইজ কৰি থাকোঁ। এতিয়ালৈকে এনেকৈয়ে কৰি আছোঁ বাৰু। আৰু মই ইউটিউবত চাৰ্চ কৰি এই এক্সাৰচাইজটো কৰিহে অলপ ভাল পোৱাৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। বেলেগ এক্সাৰচাইজ কৰিলেও মোৰ ইমান ভাল পোৱা নাছিলে। তাৰপিছত এই এক্সাৰচাইজটো ডক্তৰ এজনে দেখুৱাই আছিলে, তেনেকৈ কৰিলোঁ। আপোনালোকৰ সুবিধামতে আপোনালোকেও কেইবাৰ কৰিব পাৰে, 5 বাৰ 10 বাৰ নিজৰ কথা। মই অকল চিম্পুলহে দেখুৱাইছোঁ এইটো কৰোঁ বুলি। যদি আপোনালোকে ভাল লাগে কমেণ্ট, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। মই পাছলৈ নিজে পোৱা বস্তুৱে ক'ম আৰু কৰিম। আপোনালোকেও এনেকৈ কৰিব, মই যেনেকৈ কৰি আছোঁ।